নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ হৈ গ'ল নতুনকৈ আপোনালোকক প্ৰায় 26500 টাকৈ আপোনালোকৰ চাকৰি মুকলি কৰি দিছে গ্ৰেড 3 গ্ৰেড 4 চাকৰি লেভেলৰ হয় আৰু ইয়াত আপোনালোকৰ ক্লাৰ্কৰ ভেকেন্সি আছে পিয়নৰ ভেকেন্সি আছে চকীদাৰৰ ভেকেন্সি আছে লগতে এছিষ্টেণ্ট একাউণ্টেণ্ট এনেকুৱা ধৰণৰ আপোনালোকৰ বহুখিনি ভেকেন্সি দেখিব পাব প্ৰত্যেকটো ভেকেন্সিৰ কাৰণে কোৱালিফিকেশ্যনসমূহ বেলেগ বেলেগ হয় সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তেতিয়াহে আপোনালোকৰ সকলোখিনি ভেকেন্সিৰ ডিটেইলছখিনি গম পাব আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা লিংক আপোনালোকৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে আবেদনসমূহ কৰিব নোৱাৰে আমাৰ দ্বাৰা আবেদন কৰাব পাৰে তেন্তে আমাৰ হোৱাটছআপ নম্বৰটো স্ক্ৰীনত দিয়া থাকিব সেই নম্বৰত আপোনালোকে হোৱাটছআপত মেছেজ কৰিব পাৰিব হোৱাটছআপত মেছেজ কৰিলে আমিও আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব সো আপোনালোকে দেখিছে ভেকেন্সিখিনি মুকলি কৰিছে HDFC বেংকৰ ফালৰ পৰা ইয়াৰ কাৰণে 2024 বৰ্ষৰ কাৰণে ভেকেন্সিখিনি মুকলি কৰি দিছে আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব ইয়াৰ আপোনালোকে বহুখিনি ভেকেন্সি সো আপোনালোকে সেইটো শেষলৈকে চাব কোনো স্কিপ নকৰিব বা ভিডিঅ'টো আধা কাটি এৰি দিব তেতিয়া আপোনালোকে সকলোখিনি কথা বুজি নাপাব আৰু নটিফিকেশ্যনখন আহিছে ছেপ্টেম্বৰ মাহৰ 16 তাৰিখে আপোনালোকে দেখিব পাইছে এইটো ৱেবছাইটত প্ৰকাশ কৰিছে আৰু ইয়াত আপোনালোকে আবেদনসমূহ নিজৰ মোবাইলৰ পৰা কৰিব পাৰিব লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আৰু যদি আমাৰ দ্বাৰা কৰাব বিচাৰে তেন্তে আমাৰ এই 9864881276 নাম্বাৰটো হোৱাটছআপত মেছেজ কৰিব পাৰে আৰু ইয়াত আপোনালোকে দেখিব পাইছে ভেকেন্সি মই ডিটেইলছখিনি আপোনালোকক জনাই দিছোঁ সো আপোনালোকে দেখিব পাইছে ভেকেন্সিখিনি আহিছে HDFC বেংকৰ ফালৰ পৰা ইয়াৰ কাৰণে আপোনালোকৰ ৰয়েল পৰ্টফলিঅ' অফিচাৰৰ ভেকেন্সি আছে তাৰপৰা আপোনালোকৰ আউটৰিক অফিচাৰৰ ভেকেন্সি আছে এছিষ্টেণ্টৰ ভেকেন্সি আছে একাউণ্টৰ ভেকেন্সি আছে ক্লাৰ্কৰ ভেকেন্সি আছে HR মেনেজাৰৰ ভেকেন্সি আছে ব্ৰাঞ্চ চেলছ অফিচাৰ এনেকুৱা ধৰণৰ আপোনালোকৰ ভেকেন্সিখিনি দেখিব পাৰিছে আৰু আপোনালোকে বৃহৎ আৰু আপোনালোকে বহুখিনি ভেকেন্সি দেখিব পাৰিব আৰু যিটো মই প্ৰত্যেকটো ভেকেন্সি কাৰণে মই আপোনালোকক শিক্ষাগত অৰ্হতা বা আপোনালোকক কিমানকৈ কোৱালিফিকেশ্যনসমূহ বিচাৰিছে মই আপোনালোকক সেই কথা জনাই দিম সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব অকণো স্কিপ নকৰিব যিটো আপোনালোকৰ ৰয়েল অফিচাৰ একাউণ্ট অফিচাৰ যিটো ব্ৰাঞ্চ মেনেজাৰ চেলছ অফিচাৰখিনি আপোনালোকৰ গ্ৰেজুৱেশ্যন লেভেলৰ হয় যিটো আপোনালোকৰ ক্লাৰ্কৰ ভেকেন্সি আছে সেই ক্লাৰ্কৰ ভেকেন্সিটো আপোনালোকে 10 পাছ বা 12 পাছ কেনেটো আবেদনসমূহ কৰি ল'ব পাৰিব আৰু টোটেল আপোনালোকৰ পোষ্ট আছে 26500টা আৰু ইয়াৰ বাবে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যদি আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব বিচাৰে আপোনালোকৰ লিংক ডেছক্ৰিপশ্যনতে পাব বা আমাৰ হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিলেও আমাৰ দ্বাৰা আপোনালোকে আবেদনসমূহ কৰাই ল'ব পাৰিব বা আপোনালোকে কম্পিউটাৰ দোকানত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে আৰু ইয়াৰ কাৰণে কোনো আপোনালোকৰ এক্সাম নহয় ইণ্টাৰভিউ পিছত আপোনালোকৰ চিলেকশ্যনসমূহ কৰা হ'ব মই আপোনালোকৰ যিটো কোৱালিফিকেশ্যন লাগিব মই আপোনালোকক জনাই দিছোঁ যিটো ৰয়েল অফিচাৰ বা আউটষ্টেট অফিচাৰ আৰু যিটো এছিষ্টেণ্টৰ ভেকেন্সি হয় এইকেইটাৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব আৰু যিটো একাউণ্টেণ্টৰ ভেকেন্সি হয় ইয়াৰ কাৰণে BCom লাগিব যিটো ক্লাৰ্কৰ ভেকেন্সি হয় ইয়াৰ কাৰণে আপোনালোকে মাত্ৰ 10 পাছ হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব 10 পাছ 12 পাছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ব্ৰাঞ্চ মেনেজাৰ চেলছ অফিচাৰ এইকেইটাৰ কাৰণে আপোনালোকে যিটো চেলছ অফিচাৰটো 10 পাছ 12 পাছে পাৰিব ব্ৰাঞ্চ অফিচাৰটো আপোনালোকে গ্ৰেজুৱেশ্যন লাগিব আপোনালোকে যদি হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে সো আপোনালোকে ভিডিঅ'টো চাই পেলাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব গোটেইখিনি ডিটেইলছ আৰু যদি ইণ্টাৰেষ্টেড আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে আৰু এই HDFC বেংকৰ ফালৰ পৰা আপোনালোকে যদি ইণ্টাৰেষ্টেড আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আবেদনসমূহ কৰিবলৈ আপোনালোকে কম্পিউটাৰ দোকানটো যাব পাৰে বা আপোনালোকে নিজেও আবেদন কৰিব পাৰে লিংক ডেছক্ৰিপশ্যনত থাকিব বা আমাৰ দ্বাৰা আবেদনসমূহ কৰাই ল'ব পাৰে আমাৰ হোৱাটছআপ নম্বৰটো স্ক্ৰীনত দেখিব পাৰিছে আৰু চেলাৰীসমূহ আপোনালোকক গুড চেলাৰী দিয়া হ'বলৈ উল্লেখ কৰি দিছে আৰু HDFC বেংকৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে মিনিমাম এজ 18 বছৰ মেক্সিমাম 50 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব জেনেৰেল OBC কাৰণে কোনো ফিজ উল্লেখ কৰা নাই ST SC কাৰণে কোনো ফিজ উল্লেখ কৰা নাই ইয়াত আপোনালোকে দেখিব পাৰিছে আৰু আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে সো আপোনালোকে এই অপৰচুনিটি গ্ৰহণ কৰাটো আপোনালোকৰ এটা দায়িত্ব হয় আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকক কিমানকৈ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে সো মই সেইটোও আপোনালোকক জনাই দিম এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে যিসকল কেণ্ডিডেটে 10 পাছ কৰিছে বা 12 পাছ কৰিছে বা আপোনালোকে যে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেওঁলোকে আবেদনসমূহ কৰিব 10 পাছ বা 12 পাছৰ কাৰণে ক্লাৰ্কৰ ভেকেন্সি বাকি গ্ৰেজুৱেশ্যনৰ কাৰণে আপোনালোকৰ যিখিনি আপোনালোকে এছিষ্টেণ্টৰ ভেকেন্সি আছে বা BCom কৰিলে আপোনালোকৰ একাউণ্টৰ ভেকেন্সি আছে সেইখিনি কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব মই আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো মই আপোনালোকক এবাৰ স্ক্ৰীনত দেখাই দিছোঁ সো আপোনালোকে তেতিয়া ভালদৰে বুজি পাব ইয়াৰ পৰা দেখি পাইছে এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ 12 পাছ গ্ৰেজুৱেট বা ইকুইভেলেণ্ট এক্সাম যদি আপোনালোকে পাছ কৰি থৈছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে সো আপোনালোকে এই অপৰচুনিটি গ্ৰহণ কৰাটো আপোনালোকৰ দায়িত্ব হয় আৰু ডেছক্ৰিপশ্যন আপোনালোকে কেনেদৰে আবেদন কৰিব সকলোখিনি কথা লিখা আছে আপোনালোকে কি কি ডকুমেণ্টছ লাগিব সো আপোনালোকে ভিডিঅ'টো স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে বা আপোনালোকে লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকে সেই লিংকত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আবেদন কৰিবলৈ আপোনালোকে অফিচিয়েল ৱেবছাইটৰ যোগে আপোনালোকে আবেদন কৰিব অফিচিয়েল ৱেবছাইটৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব সো আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইম্পৰ্টেণ্ট ডেটৰ কথা ইম্পৰ্টেণ্ট মই আপোনালোকক কৈছোঁ 18 ছেপ্টেম্বৰৰ পৰা
এপ্লাই ষ্টাৰ্ট হৈ গৈছে লাষ্ট ডেটটো বৰ্তমানলৈকে উল্লেখ কৰা নাই চ' আপোনালোকে আবেদনসমূহ কৰি ল'ব এডভাৰটাইজমেণ্টখন ভালদৰে চাই ল'ব মই লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব আপোনালোকে চাই মেলি আবেদনসমূহ কৰি ল'ব পাৰিব